এইফালে আকৌ ডাঙৰ বেটাই চাওকচোন গাখীৰ আনিছেগৈ। এইফালে সেয়া গাখীৰ আনি পালেহি। সদায় আধা লিটাৰ লওঁ আমি, মায়ো খাব লাগে, আমি ল'ৰাকেইটাইও খাব লাগে সেই বুলি। আৰু এইফালে মই বনাই আছোঁ চব্জি। এইফালে আলু ভেকুৰি আৰু কবি ভাজি, এইফালে আৰু ভাত হৈ গ'ল। এইফালে দাইল বনাই আছোঁ, দাইল জাতিলাও আৰু এইটো কি কণবিলাহীটো এনেকৈ। আকৌ এইফালে আকৌ সৰু বেটা ইমান আমনি কৰি আছে, সেইকাৰণে কুকুৰা পোৱালি কেইটামান আছিলে, সেইকেইটাৰ লগতে তাক অকণমান খেলিবলৈকে দি দিছোঁ যে অকণমান উমলি থাক বোলো, এনেকৈয়ে সময়টো পাৰ হওক, নহ'লে যে ইমান আমনি কৰি থাকে ইটো সিটো কৰি। তাৰপিছত এয়া সি বোলে দানা দিছে, মাটি দিছে, সেয়া দানা দিছে, সেইবিলাককে কৰি অকণমান সময়টো পাৰ হৈছে, নহ'লে যে মোক বহুত আমনি কৰি থাকে। সেইকাৰণে পূৰা মাটিকে দানা দি আছে। আকৌ এইফালে আকৌ ৰ'দটো দিছে নহয় আজি বৰ ধুনীয়াকৈ। দুদিনৰ আগৰ ভিডিঅ' বাৰু দেই, এয়া আকৌ ৰ'দটো দিছে ধুনীয়াকৈ। সেইকাৰণে আজি পূৰা মাইকী মানুহৰ কামেই কাম আৰু। বিহু পালেহি নহয়। এইফালে আচাৰ বম ৰ'দত দিয়াৰ পৰা ধান ৰ'দত দিয়া লাগে। মুঠতে আজি কামৰ শেষ নাই। আগদিনাখনি শুকুৱালোঁ দুবস্তা, আকৌ গৈ পিনে আকৌ দোকান পালোঁগৈ নহয়। দোকানতো এটা চুইজাৰ পেণ্ট চিলাবলগীয়া আছিলে আৰু কাপোৰ এযোৰ চিলাবলগীয়া আছিলে। এনেকুৱা বিহু দিনত মই কাপোৰহে চিলাই আছোঁ আৰু দেই। তাৰপিছতে এইফালে পেণ্টটো চিলাই হৈ গ'ল। তাৰপাছত পেণ্টটো চিলাই হৈ গ'ল, চুইজাৰ পেণ্টটো চিলাই হৈ গ'ল দিলোঁ। আৰু এইফালে আজি কাম সামৰিম এতিয়া। মোৰ এনেকুৱা কাহ এটা ধৰিছে নহয়, শুকান কাহ মানে একদম মূৰলৈকে বিষ হৈ গৈছেগৈ কাহি কাহি। আকৌ এইফালে টমটমতে উঠি আহি ঘৰলৈ বুলি যাত্ৰা। ঘৰ আহি পালোঁহি। আকৌ ঘৰৰ পৰাই চাবচোন, আকৌ ঘৰত কি যে কিমান কাম ওলাব নহয়। ঘৰৰ কাম, দোকানৰ কাম। এইফালে মানে কাম কৰিম আৰু, কিন্তু তাৰ আগতে ভাবিলোঁ মিক্সাৰ কেইটামান লৈ আহিছিলোঁ আৰু মিক্সাৰকেইটা বোলো খাই লওঁ অকণমান শান্তিয়ে বহি, তাৰপিছতহে কামত ধৰিম আৰু। মাইকী মানুহবোৰৰ যে সঁচাকৈ দেই, বিহু আহিলে বহুত আমনিয়ে। বিহু বুলিয়ে নহয় বাৰু, ভাত খোৱা চাউলো শেষ হৈছেগৈ আৰু সেইকাৰণে বাৰু কাম বেছি হৈছে। আৰু মায়ে যিহেতু আজিকালি একো কৰিব নোৱাৰে, তেওঁ হোৱা জেগাতে সকলোখিনি দিব লাগে, সেইফালেও অলপ কাম বাঢ়ে। এইফালে আৰু ধান ভৰাই হৈ গ'ল, ধান 4 বস্তা হৈ গ'ল। মিলত দি আৰু এইখিনি চালিলেই যেন অলপ আজৰি হ'ম। আৰু আজিলৈ ভিডিঅ'টো ইমানেই দেই। আজিলৈ বাই বাই। সকলো ভালে থাকক দেই।